মোহনা থাকিলেও মায়ার অধীন নহয় বুলি কেনেকৈ ক'লে প্ৰভু? প্ৰভু মোক জানো কেতিয়াবা তুমি মায়াৰ বান্ধোনত পৰা দেখিছা? প্ৰভু আপুনি মায়াৰ সন্মুখীনাই হোৱা নাই, বন্ধনতাটো কৰিছে। তুমি গাত মায়াৰ কথা ক'লা প্ৰভু? নাৰায়ণ বিষ্ণুৰ কথা কৈছো। নারায়ণ বিষ্ণুয়ে মোহিনী রূপ ধারণ করে অপূরক অমৃত খাওয়ার পৰা বঞ্চিত কৰিলে সেই মায়াময় মোহিনী ৰূপজন আপুনি কেতিয়াবা দেখিছে? নারায়ণে মোহিনী ৰূপ ধৰিলে? হয় প্ৰভু। ভালকৈ বুজাই কোৱা নাৰদ। প্ৰভু মহাসমুদ্ৰ মন্থনতে যেতিয়া অমৃত উদ্ধাৰ কৰা হ'ল তেতিয়া নারায়ণ বিষ্ণুয়ে অপূরক অমৃত খাওয়ার পৰা বঞ্চিত কৰিবৰ বাবে
মোহিনীৰ ধাৰণ কৰিলে আৰু সেই মোহিনীৰ প্ৰতি অসুৰ ভুল কৰি থাকোঁতেই দেৱতাৰ অমৃত পান কৰি গুচি গ'ল। কথা আৰু কামৰ মাজতে অনেক সময়ৰ সম্পৰ্ক নাথাকিবও পাৰে। বিষ্ণুৰ মায়াই মোক একো কৰিব নোৱাৰে। সেয়ে মই বিষ্ণুৰ ওচৰলৈ গৈ আজিয়ে তেওঁ মায়াময় ৰূপ দৰ্শন কৰিব। বাৰু প্ৰভু পৰশুৰাম তপচৰণত জনাই প্ৰণিপাত দাসীয়ে মাগিছে বিদায়। যোৱাৰ আগত কৰ্পূৰা গৌৰা কৰুণাবতাৰা संसार सारा भुजगेंद्र हरा सदा वसंता हृदयारविंदे भवं भवनी सहितं नमामि भवं भवनी ময়ো নাৰায়ণৰ কাষলৈ যাওঁ।